Good morning everyone. Coronavirus বন্ধৰ কাৰণে আমি আমাৰ ক্লাसेस বিলাক কন্টিনিউ কৰিব পৰা নাই আৰু আমাৰ এটা চেপ্টাৰ থাকি গৈছে গতিকে আমি সেই চেপ্টাৰটোৰ কাৰণে এতিয়া আমি ভিডিও ক্লাसेস বিলাক কৰিম তো আমি স্টাৰ্ট কৰো আমাৰ যোনটো চেপ্টাৰ আছিল এটো 5th চেপ্টাৰ হয় সংগম পিৰিয়ড লিটাৰেচাৰ চোলা ডাইনেষ্টি চেৰা ডাইনেষ্টি পাণ্ডিয়াছ এইবিলাকৰ ওপৰত আছে তেওঁলোকৰ কালচাৰ কাস্টমছ ৰিলিজিয়নছ ইকনমি পলিটিক্যাল কন্ডিশনছ এইবিলাকৰ ওপৰত আছিল গতিকে আমি সেই চেপ্টাৰটোৰ ওপৰতে অকমান ডিসকাশন কৰিম এনেকৈ আমি লাহে লাহে আমি দুই তিনটা আমি ভিডিওত আমি আমাৰ চেপ্টাৰটো আমি শেষ কৰিবলৈ চাম আৰু তোমালোকে চাবা যে তোমালোকক যিখিনি মই অ্যাসাইনমেন্ট দিছো তোমালোকক মই বন্ধৰ আগতে কৈ দিছিলো যে তোমালোকে per day each day 3খনৰ পৰা 4খন পেপাৰ তোমালোকে প্ৰেক্টিস কৰিবা আৰু উইদিন দ্যাট প্ৰেক্টিস তোমালোকৰ যোনটো লিখনি হয় যোনটো ৰাইটিং স্কিল হয় সেই স্কিলটো ভাল হ'ব আৰু আহি মোক দেখাবা তোমালোকে মোক তোমালোকৰ ভিডিও পঠাব পাৰা যে তোমালোকে এইখিনি লেখা আছে তোমালোকে নোটস বিলাক ফটো মাৰি দেখাব পাৰা এনেকৈ ধৰণ দেখাবা আৰু মইও ট্ৰাই কৰিম যে তোমালোকৰ যোনটো বাকি থকা পোৰশন হয় সেই পোৰশনখিনি আমি এনেকৈ কমপ্লিট কৰিব পাৰো যেহেতু তোমালোকৰ পৰীক্ষা পালেহি গতিকে অলপ সিনসিয়াৰ হৈ কিনি বস্তুখিনি চোৱা আৰু হোপফুলি যাতে সবে ভিডিওটো চাই মই তাৰ আশা কৰিলো আমি সংগম পিৰিয়ডৰ কথা পঢ়িম মই এনেদৰে নোটস বনাই লৈছো only for you guys মই এনেকৈ দেখাই দিছো তোমালোকে যদি দেখিব পাইছা চাব পাৰা এনেকৈ ধৰণে যে ইয়াত মই ভাৰতৰ মেপখন বনাইছো তাত মই ছোলা চেৰা পাণ্ডিয়া মই এনেকৈ ডিভাইড কৰিছো আমি সাউথৰ পিৰিয়ডৰ ওপৰত পঢ়িম গতিকে সাউথৰ পিৰিয়ডটোত আমি কি ধৰণৰ এসেম্বল হৈছিলে তেওঁলোকে এসেম্বল হৈ কিনি তেওঁলোকৰ যোনটো ৰিলিজিয়ন হয় যোনটো কালচাৰ মোষ্টলি লিটাৰেচাৰৰ ওপৰত কি ধৰণে ওয়াৰ্ক কৰিছিলে সেই ওয়াৰ্কখিনিৰ ওপৰত আমি এই চেপ্টাৰটো পঢ়িম তো গাইজ এইখন হৈছে অসম মোৰ মেপখন ইমান ভাল নাই হোৱা কিন্তু তোমালোকৰ নিজৰ আৰ্ট স্কিলৰ মতে মেপখন ভালদৰে বনাই লোৱা তো এইখন হৈছে ইণ্ডিয়া মেপ তো ইয়াতে আছে অসম তো ইয়াৰ যোনটো ওপৰ পাৰ্ট হয় যোনটো নৰ্থ হৈছে ৱেষ্ট হৈছে সেই পাৰ্টখিনি ডেভেলপমেন্ট বহুত আগতে হৈ গৈছিলে কিন্তু যোনটো সাউথৰ পাৰ্ট হয় সেই পাৰ্টটো ডেভেলপমেন্ট বহুত বছৰলৈকে হোৱা নাছিল তেওঁলোকৰ ডেভেলপমেন্টৰ আধাৰ পাছত তেওঁলোকৰ ডেভেলপমেন্ট হৈছিল আৰু যদিও হৈছিল আমি তেওঁলোকৰ যোনটো ৰিটেন সোৰ্স হয় সেই ৰিটেন সোৰ্সটো আমি পোৱা নাছিলো গতিকে ভেৰি বিগ প্ৰবলেম দ্যাট মানে তেওঁলোকৰ কোনো ধৰণৰ ৰিটেন সোৰ্স নাছিলে আৰু সেই সোৰ্সটো নোহোৱাৰ কাৰণে কোনো ধৰণৰ হিষ্টৰিয়ানে তেওঁলোকৰ আগৰ যোনটো লাইফ হয় হেতু বৰ্ণন কৰিব পৰা নাছিলে मतलब এক্সপ্লেইন কৰিব পৰা নাছিলে তেওঁলোকে তো ইয়াতে তোমালোকে দেখিছা যে চেৰা ডাইনেষ্টি চোলা আৰু পাণ্ডিয়াছ বিলাক নেক্সট চোলা বিলাক নেক্সট টু পাণ্ডিয়াছ আছিলে তো ইয়াতে আছে চেৰাটো তোমাৰ অলমোষ্ট কেৰালা যোনটো ৰিজন হয় সেই ৰিজনটো পৰিব তো এইখিনি পাণ্ডিয়াছ আৰু এওঁলোক তেনেকৈ ভাগ কৰিছে মোষ্টলি আমি এই তিনটা কিংডমৰ কথা ডাইনেষ্টিৰ কথা পঢ়িম আৰু তোমালোকক মই ক্লাছতো বৰ্ণনা কৰিছো ক্লাছতো মই এক্সপ্লেইন কৰিছো যে সাউথত এই তিনটা চোলা চেৰা আৰু পাণ্ডিয়াৰ কিমান ইম্পৰ্টেন্স আছে ইভেন এমডিসি যোনটো ক্লাছ হয় সেই ক্লাছটো সকলোকে ভিতৰত তোমালোককো এক্সপ্লেইন কৰা হৈছিল যে সংগম পিৰিয়ড লিটাৰেচাৰ কি হয় গতিকে আই হোপ তোমালোকৰ মনত আছে আৰু সংগম লিটাৰেচাৰ কথা অকমান হলেও জানা আৰু তোমালোকে ঘৰত গৈছে সেই বস্তুখিনিৰ ওপৰত পঢ়িছা তো প্ৰথমতে আমি এই গোটেই বস্তুটো চোলা চেৰা তেওঁলোকৰ কালচাৰ তেওঁলোকৰ সংগমৰ কি লিটাৰেচাৰ আছে কালচাৰ আছে সংগম পিৰিয়ডনো কিনো হয় তাত তিনিখন যেহেতু সংগম এসেম্বলি হৈছিল সেই এসেম্বলি বিলাকৰ ওপৰত জানাৰ আগতে ফাৰ্স্ট উই হ্যাভ টু নো এবাউট হোৱাট ইজ সংগম পিৰিয়ডনো কি হয় সংগম আসলে মিনিংটো কি হয় Actually, it is an assembly of poets under the মানে Tamil poets বিলাকে তোমাৰ under এটা dynasty ভিতৰ kingdomৰ ভিতৰ তেওঁলোকে আহি কিনি তেওঁলোকে কোনোবা এটা জেগাত মিলিত হৈ কিনি তেওঁলোকৰ যোনবিলাক আৰ্ট হয় তেওঁলোকৰ যোনটো লিখনি হয় সেই লিখনিবিলাক প্ৰকাশ কৰে সেইবিলাক হয় তেনেকুৱা ধৰণৰ তিনিখন এসেম্বলি হৈছিল বুলি তেওঁলোকৰ যোনটো পিছৰ ফালে যোনখিনি কিতাপ বাকি থাকিলে সেই কিতাপখিনি তেওঁলোকৰ যোনটো ইতিহাস আছে ইতিহাসে তেওঁলোকক এক্সপ্লেইন কৰে there are 3 assemblies first second and third তো সংগম মানে কি হয় তোমালোকক মই লিখি দিছো তোমালোকে অসমীয়াত তোমালোকৰ কিতাপত আছে গোটেই এটা সেন্টেন্স আছে সেই কিতাপবিলাকত লিখি লবা জাস্ট মই তোমালোকক কৈ দিছো যে কি ধৰণে হয় কি হয় it is a assembly of Tamil poets held under royal patronage মানে ৰয়েল কোনোবা এটা ডাইনেষ্টি বংশৰ সময়ত কোনোবা ৰাজকীয় হেৰি সময়ত তো এটা এসেম্বলি হয় বা এটা মিটিং হয় সেই মিটিংত
তেওঁলোকে কি কৰে তামিল পয়েটছবিলাকে যিমানবিলাক তামিল পয়েটছ আছে সেই তামিল পয়েটছবিলাক আহি কিনি তেওঁলোকৰ কবিতা গদ্য ৰচনা মোষ্টলি কবিতা পয়েমছটোবিলাক এক্সপ্লেইন কৰে মানুহক যে কি হয় তো সেই পয়েমছবিলাক পাছলৈ কম যে কেনেকুৱা ধৰণে ডিভাইড কৰা হৈছে দুটা ভাগত ডিভাইড কৰা হৈছে পাছৰ ফালে আমি কৈ থাকিম তো কোৱা হয় তো বহুত একচুৱেলি তোমালোকে কিতাপ পঢ়িবা তাত যোনটো তোমালোকৰ সংগম পিৰিয়ডৰ ফাৰ্ষ্ট যোনটো what is সংগম পিৰিয়ড বংশ সেইখিনিতে আছে প্ৰথম যোনটো চেপ্টাৰৰ ষ্টাৰ্টিং পইণ্ট তাতে আছে যে সংগম পিৰিয়ড মোষ্ট কিতাপখন নাম তোমালোকক দেখাই দিলো হলে নহলে এতিয়া তো সংগম পিৰিয়ডৰ প্ৰথম যোনটো দুটা বা তিনটা পেৰাগ্ৰাফ আছে সেই তাৰ পেৰাগ্ৰাফতে লিখা আছে যে আই থিংক সেকেন্ড পেৰাগ্ৰাফ তাত লিখা চাবা যে তাত মানে কি ধৰণে তেওঁলোকে তাত হেল্ড হয় মানে কি ধৰণে সেই মিটিংছ বিলাক হয় তো অলমোষ্ট 9900 সামথিং পয়েটছ আহিছিলে তাত ইমান বিলাক সৰি পয়েমছ হয় ইমান 9900 কিমান বিলাক তোমাৰ তাত ৰিলেটেড পয়েমছ আছে আৰু তাত পাৰ্টিসিপেন্ট কিমান হৈছিলে তাত 8000তকৈ ওপৰত বহুত বেছি পাৰ্টিসিপেন্ট আছিলে সেই সময়ত যিমান বিলাক তামিল সাহিত্যকাৰ আছিলে গদ্যকাৰ আছিলে গল্পকাৰ আছিলে সেই মোষ্টলি গদ্যকাৰ তেওঁলোকে আহিকিনি তাত 8000তকৈ বহুত বেছি গদ্যবিলাক এটা এছেম্বলিত লগ হৈছিল বুলি কোৱা হয় এইটো বহুত মানিবলৈ অকমান দিগদাৰ হলেও যেহেতু আমি কিতাপত লিখা আছে we have to follow that note আমি এই নোটটো ফলো কৰিব লাগিব 8000তকৈ বহুত বেছি তাত পয়েটছ আহিছিলে তাৰপিছত 9000তকৈ বহুত বেছি তাত কবিতা গদ্য আলোচনা কৰা হৈছিল কিমান ডাঙৰ এছেম্বলি হ'ব লাগিব তেতিয়াহলে তো সেইখিনি হয় যদি তোমালোকে বুজি নাইবা মই আকৌ আই ৰিপিট দিছ থিং যে সংগম হৈছে তামিল সাহিত্যকাৰ সকলৰ মিলন এছেম্বলি হয় এখন মিলিত মানে মেলা হয় ইটস এ ফেষ্টিভেল এটা কবিতাৰ ফেষ্টিভেল বুলি যেটা আমি ক'ব পাৰো কবিতাৰ ফেষ্টিভেল হয় এখন তো সেই ফেষ্টিভেলত কি হয় এটা কিংডমৰ অন্তৰ্গত হৈ কিনি এটা ৰয়েল পেট্ৰনেজৰ আন্ডাৰত তেওঁলোকে তামিল পয়েটছ বিলাকে আহি কিনি এখন মিটিং পাতে এছেম্বলি পাতে আৰু সেই তেনেকুৱা ধৰণৰ এছেম্বলি তিনিখন হৈছিলে ফাৰ্ষ্ট সেকেন্ড আৰু থাৰ্ড প্ৰথমখন দ্বিতীয়খন আৰু তৃতীয়খন আমি পঢ়ি যাম ফাৰ্ষ্ট এছেম্বলি কোনো ধৰণৰ সাৰ্ভাইভিং টেক্সট নাই কোনো ধৰণৰ দেয়াৰ ইজ নো সাৰ্ভাইভেল টেক্সট কোনো ধৰণৰ টেক্সট নাই তোমালোকে কিতাপত চাবা কিতাপত লিখা আছে প্ৰথমখন তোমাৰ কোড হৈছে এই গোটেই তিনিখন ফাৰ্ষ্ট সেকেন্ড আৰু থাৰ্ড গোটেই তিনিখন পাণ্ডিয়া তোমালোকে প্ৰথমতে যে দেখিছিলা ছোলা ইয়াত দেখিছা তোমালোকে ইফ আই এম নট কাৰেক্ট তোমালোকে দেখিবা ইয়াত মই ইয়াত পাণ্ডিয়াছ বুলি লিখিছো তো সেই পাণ্ডিয়া সকলৰ তোমালোকে দেখা নাই দেখা মই তথাপি তোমালোকক সেই কোনো কিতাপ চাবা তোমালোকে গম পাবা পাণ্ডিয়া সকলৰ শাসনৰ সময়ত তেওঁলোকৰ ৰেইনৰ সময়ত এওঁলোকৰ কবিতা মেলা বিলাক আলোচনা কৰা হৈছিলে তো ফাৰ্ষ্ট যোনখন এছেম্বলি হৈছিলে দেয়াৰ ইজ নো সাৰ্ভাইভেল টেক্সট কোনো ধৰণৰ টেক্সট কোনো ধৰণৰ কিতাপ ইয়াত বাছি থকা নাই কিন্তু কোৱা হয় ইয়াত স্বয়ং ভগৱান গড হিমসেল্ফ attended গড আৰু গডেसेस বিলাকে নিজে আহি এই মিটিংখন নিজে এছেম্বলিখন এটেন্ড কৰিছিল মানে কিমান পিওৰ হ'ব লাগিব এখন কিমান পিওৰ হয় যে তাত গড ভগৱান নিজে আহি তাত এটেন্ড হৈছে প্লাস ইয়াত এখন কোৱা হয় এখন মাদুৰাইত হৈছিল বুলি কোৱা হয় আৰু এখন পাণ্ডিয়া বিলাকৰ এইখিনি আছে তেওঁলোকৰ আৰু ইয়াত জুনে মানে ইনিশিয়েট লৈছিলে ডেট ইনিশিয়েটেড বাই আগস্ত্য মুনি তোমালোকে আগত্য বুলি ক'ব পাৰা আৰু আগত্যও বুলি ক'ব পাৰা তো সেই আগত্য মুনিয়ে ফাৰ্ষ্ট তোমাৰ Agastya Muni, Agastya Rishi was the first Brahmin who entered তোমাৰ সাউথত প্ৰথম যোনজন ব্ৰাহ্মণ হয় কোৱা হয় এই ব্ৰাহ্মণজন ফাৰ্ষ্ট আগস্ত্য মুনি হয় যোনে তোমাৰ এই সাউথৰ ৰেইনৰ ফালে তেওঁ প্ৰথম আহিছিলে আৰু তেওঁই প্ৰথম তোমাৰ এই তামিল এছেম্বলিখন তোমাৰ তাত তেওঁ নিজকে এনৰোল কৰিছিলে আৰু এনৰোল কৰাৰ সময়ত তেওঁ কবিতা গল্প এইবিলাকৰ মানে কৈছে তো এইখিনি কোনো ধৰণৰ ৰিটেন টেক্সট নাই বা তেওঁলোকৰ কোনো সাৰ্ভাইভেল টেক্সট নাই গতিকে আমি তোমালোকে বিলিভ ইট অৰ নট যেহেতু কিতাপত লিখা আছে উই হেভ টু ফলো দ্যাট নোটস তো সেকেন্ড যোনখন এছেম্বলি হয় সেইখন সেকেন্ড আৰু থাৰ্ড মোষ্ট ইম্পৰ্টেণ্ট এছেম্বলিজ ইন সাউদাৰ্ণ যোনটো এৰা হয় সেই এছেম্বলি বিলাকৰ ভিতৰত বা সংগম এজৰ ভিতৰত এই দ্বিতীয়খন আৰু তৃতীয়খন বহুত ইম্পৰ্টেণ্ট হয় তো দ্বিতীয়খন বেছড অন তামিল গ্ৰামাৰ তো ইয়াত তামিল গ্ৰামাৰৰ ওপৰত তেওঁলোকে বৃহৎভাৱে আলোচনা কৰিছে হোৱাট ইজ তামিল গ্ৰামাৰ হয় কি হয় এইখিনিৰ ওপৰত আৰু কৈছে এইখিনি পাণ্ডিয়াৰ সময়ত আলোচনা কৰা হৈছিলে আৰু এইখন হৈছিলে তোমাৰ কপাৰ্ডাপুৰমত হৈছিলে কপাৰ্ডাপুৰম KAPADAPURAM তোমালোকে কিতাপত চাবা কপাৰ্ডাপুৰমত এই
তোমাৰ তামিলৰ যোনখন সংগম পিৰিয়ড হয় সেই সংগম পিৰিয়ডখনৰ ছেকেণ্ড যোনখন এছেম্বলি হয় ছেকেণ্ড এছেম্বলিখন তাত আলোচনা কৰা হৈছিলে তো ইয়াত তামিল গ্ৰামাৰ হয় ফাৰ্ষ্ট যোনখন তামিল গ্ৰামাৰ বুক হৈছিলে সেইখন হৈছে তোলকাপ্পিয়ম TOLKAPPIAM তোলকাপ্পিয়ম এইখন হৈছে কম্পাইল এণ্ড ৰিটেন বাই তোলকাপ্পিয়াৰ তো তোলকাপ্পিয়াৰে প্ৰথম তোমাৰ গ্ৰামাৰখন ফাৰ্ষ্ট যোনখন তামিল গ্ৰামাৰ হয় সেইখন তোমাৰ তেওঁ লিখিছিলেও আৰু কম্পাইলো কৰিছিলে তো ৰিটেন এণ্ড কম্পাইল বাই তোলকাপ্পিয়ম আৰু তোলকাপ্পিয়মে তোমাৰ ফাৰ্ষ্ট গ্ৰামাৰ বুক হয় এখন আৰু বেচিকেলি ছেকেণ্ড যোনটো তোমাৰ এছেম্বলি হয় সেই ছেকেণ্ড এছেম্বলিখন তোমাৰ তামিল গ্ৰামাৰ বুকৰ ওপৰত হয় তামিল গ্ৰামাৰ ওপৰত হয় আৰু সেই তামিল গ্ৰামাৰ কিতাপখন হৈছে তোলকাপ্পিয়ম সদায় চাবা যিকোনো ধৰণৰ পৰীক্ষা হয় তোমাৰ SSC হওক UPSC হওক বা যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম হওক এই তোলকাপ্পিয়মটো আহে মোষ্টলি এক্সামবিলাকত মই দেখিছোঁ বহুতো আহে এইটো কুৱেশ্যনছ আহে যে কি ধৰণৰ ছেকেণ্ড এছেম্বলিবিলাক হয় ছেকেণ্ড এছেম্বলিখনৰ ওপৰত বহুত আহে তো আমি থাৰ্ডখনৰ ওচৰলৈ যাম থাৰ্ডখন হৈছে তোমাৰ তামিল তোমাৰ দুটা ভাগত ভাগ কৰা হৈছে তো মই কৈ আছোঁ তোমাক এইখন হৈছে তামিল গ্ৰামাৰ আৰু তামিল পয়েমছৰ ওপৰত তো ফাৰ্ষ্ট হৈছে এটুগপি হা এটুগপি তো 8 পয়েম হৈছে তাত 8টা কবিতা 8 সংকলন 8 কবিতা সংকলন কিতাপত চাবা 8 কবি সংকলন আছে কবিতা সংকলন আছে তো তাত কি হয় পেৰেগ্ৰাফ তো তাত গদ্যৰ কিছুমান ভাগ হয় ৰচনাত্মক কিছুমান কথাৰ ওপৰত ইয়াত আলোচনা কৰা হয় তো ইটুগৈ আৰু তোমাৰ পাটুপাট্টা সাউথৰ যোনবিলাক ৱৰ্ড হয় ডেট ইজ ভেৰি হাৰ্ড টু প্ৰনাউন্স গতিকে মোৰ যদি ভুল হয় তোমালোকে কিতাপত চাই ল'বা ইটুগৈ আৰু পাটুপাট্টা তো পাটুপাট্টা হৈছে 10টা মিউজিকেল তোমাৰ নোটছৰ ওপৰত আলোচনা কৰা হয় 10th মিউজিকেল কম্পজিশ্যন 10টা মিউজিকেল কম্পজিশ্যনৰ ওপৰত আছে যোনটো টেলিং এবাউট দ্য আৰ্বান তোমাৰ তো পাটুপাট্টি হৈছে 10টা মিউজিকেল তোমাৰ কম্পজিশ্যন হয় যোনে তোমাৰ সেইটো সময়ৰ সাউথৰ ৰুৰেল লাইফৰ ওপৰত এক্সপ্লেইন কৰে যে ৰুৰেল লাইফটো কেনেকুৱা হয় আচলতে মিউজিকেল গানৰ থ্ৰু দি আচলতে তেওঁলোকে নিজৰ গাঁৱৰ যোনটো জীৱন হয় সেই গাঁৱৰ জীৱনটোৰ ওপৰত এক্সপ্লেইন কৰে তো আৰু তোমাৰ মেলাক্কানা তো মেলাক্কানা যোনটো হয় মোৰ প্ৰনাউন্সিয়েশ্যন ভুল হ'ব পাৰে জাষ্ট গো থ্ৰু দ্য বুকছ তোমালোকে চাই ল'বা মই জাষ্ট তোমালোকক এটা গাইডেঞ্চ দিবলৈ চাইছোঁ যে কেনেকুৱা ধৰণৰ আচলতে বস্তুবিলাক হয় তো যোনটো এই মেলাক্কানটো হৈছে তো 18টা মেজৰ কম্পজিশ্যন হয় গোটেই কম্পাইল এটা পেকেজ হয় যোনটো তোমাৰ 8+10 মানে 8টা গদ্য আৰু তোমাৰ 10টা মিউজিকেল কম্পাইলেশ্যনৰ গোটেই দুটা ভাগ একেলগে কৰি দিয়া হৈছে গদ্য ৰচনাত্মক আৰু তোমাৰ গানৰ যোনটো ভাৰ্চন হয় সেই ভাৰ্চনটো একেলগ কৰি কিনি এটা বস্তু কৰি দিয়া হৈছে তো সেইখিনি হৈছে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড প্ৰথমখনৰ নো হিষ্ট্ৰী ছেকেণ্ডখনৰ তোমাৰ গ্ৰামাৰ আৰু থাৰ্ডখনৰ গ্ৰামাৰ আৰু কবিতা তো এই তিনিখনে হৈছে সংগম পিৰিয়ডৰ তিনিখন এছেম্বলি যোন তিনিখন এছেম্বলি পাণ্ডিয়াসকলৰ শাসনৰ সময়ত আছিল পাণ্ডিয়াসকলৰ দ্বাৰা অৰ্গেনাইজ কৰা হৈছিল তোমালোকে কিতাপত চাবা কিতাপে তোমালোকক যোনখিনি বস্তু মই কৈছোঁ সেইখিনিৰ ওপৰত নলেজটো আপগ্ৰেড কৰাত অকণমান হ'লেও সহায় কৰিব